তো নমস্কাৰ বন্ধুসকল স্বাগতম জনালো আন এটা ভিডিঅ'লৈ বন্ধুসকল বেংকত চাকৰি কৰিব বিচাৰিছে যদি তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ IDBI বেংকৰ তৰফৰ পৰা নতুনকৈ বহুত কেইটা পদ মুকলি কৰিছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ পোষ্টৰ কাৰণে তো ইয়াৰ বাবে আপোনালোকৰ যেটো শিক্ষাগত অৰ্হতা মাত্ৰ আপোনালোকৰ বেচেলৰ ডিগ্ৰী হলে আপোনালোকে আবেদন কৰিব পাৰিব বা আপোনালোকে এই জবটো লাভ কৰিব পাৰিব তো সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দেখাই দিম এই ভিডিঅ'টোত যে ইয়াৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা বা আপোনালোকক কি এক্সাম দিব লাগিব কেনেকৈ আপোনালোকে পাস কৰিব লাগিব সকলোখিনি তথ্য আপোনালোকক এই ভিডিঅ'টো দেখাই আছো তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব সো ইয়াৰ বাবে আপোনালোকে প্ৰথমে কি কৰিব আমাৰ ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা লিংক আছে লিংকত ক্লিক কৰিলে আমাৰ অফিচিয়েল ৱেবসাইট newspaper.com ত আপোনালোকে ভিজিট কৰিব ইয়াত আপোনালোকে নিশ্চয় চাইছে এটো আমাৰ অফিচিয়েল ৱেবসাইট হয় newspaper.com আৰু আৰ্টিকলখন ওপেন কৰি অলৰেডি ৰাখিছো আপোনালোকে যদি ভিডিঅ'টো ডেসক্ৰিপচন ক্লিক কৰে ডাইৰেক্ট আপোনালোকে এইখন পেজতে আহি যাব সো ইয়াতে আহিলে আপোনালোকে এটা চাব পাৰিব যে আপোনালোকৰ যেটো ভ্যাকেন্সি বিষয়ে সকলোখিনি তথ্য দিয়া আছে যেনেকৈ এটা চাব যে পোষ্টৰ নামটো এটা দিয়া আছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ অৰ্থাৎ জেম বুলি কোৱা হয় ভ্যাকেন্সি আছে টোটাল 676 পোষ্ট টোটাল আপোনালোকৰ IDBI বেংকৰ তৰফৰ পৰা নতুনকৈ 676 পোষ্ট আহিছে অৰ্গানাইজেশ্যনটো নিশ্চয় গমে পাইছে IDBI বেংক কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট এটা আপোনালোকৰ BA হওক BCom হওক BSc হওক বা ভোকেশনাল যিবিলাক কোৰ্স আছে যিকোনো আপোনালোকে পাস কৰিলে হ'ব লগতে আপোনালোকৰ ইয়াতে অনলাইন আবেদন হ'ব লাগিব মানে আবেদন কৰিব লাগিব এপ্লিকেশন ফি এটা আপোনালোকৰ 1050 পৰা আৰু তলতো আছে বাৰু দেখাই দিম অনলাইন আবেদন অলৰেডি স্টাৰ্ট হৈছে 8 মেৰ পৰা আৰু লাষ্ট ডেট আপোনালোকৰ 20 মে ইয়াৰ পিছত আপোনালোকে যদি টলফলে স্কুল কৰে ইয়াতে আপোনালোকে চাব পাৰিব যে IDBI Bank Assistant Manager Recruitment 2025 vacancy details at the name of the post junior assistant manager grade O post aise undeserved gane total post aise 271 post OBC gane 124 EWS gane 67 ST gane 74 aru SC gane 140 egeta hol apnako vacancy details eta apnako nisay gom pale tar pisot jodi apnako tolfale scroll kore eta apnako aru details homo pai jabo jeneko apnako eligibility criteria ba who can apply ইয়াতে আপোনালোকে চাব যে এডুকেশন কোৱালিফিকেশনৰ এটা চাব যে অলৰেডি কৈছো বেচেলৰ ডিগ্ৰী ইয়াতে কিন্তু আৰু এটা কথা আছে মিনিমাম আপোনালোকৰ 60% মাৰ্ক থাকিব লাগিব আৰু আপোনালোকৰ যিবিলাক SC আৰু SC বা PWD ক্যান্ডিডেট হয় তেওঁলোকৰ আপোনালোকে 55% মাৰ্ক থাকিলেও আপোনালোকে আবেদন কৰিব পাৰিব লগতে আপোনালোকৰ কম্পিউটাৰ নলেজটো থাকিব লাগিব ইয়াৰ উপৰিও আপোনালোকে ৰিজনাল ল্যাঙ্গুৱেজ যেনেকৈ আপোনালোকৰ অসমৰ বাসিন্দা হলে আসামিজ ল্যাঙ্গুৱেজটো জানিব লাগিব তাৰপিছত এবেলা চাব যে এজ লিমিটটো দিয়া আছে 20 পৰা 25 কিন্তু আপোনালোকে এটা চাব যে এজ ৰিলেক্সেশনৰ দিয়া আছে OBC খানে 3 বছৰ অৰ্থাৎ আপোনালোকৰ ইয়াতে আহিব 25+3 তাৰপিছত আপোনালোকৰ ইয়াতে SC ST খানে 5 অৰ্থাৎ ইয়াতে 30 বছৰ তাৰপিছত PW খানে আৰু 10 বছৰ তো এনেকুৱা আপোনালোকৰ এজ ৰিলেক্সেশন দিয়া আছে তাৰপিছত আপোনালোকৰ অনলাইন এক্সাম ইয়াতে আপোনালোকৰ সিলেবাসটো চাব পাৰে যেনেকৈ অনলাইন এক্সামৰ কাৰণে আপোনালোকৰ লজিক্যাল ৰিজনিং ডাটা এনালিসিস এন্ড ইন্টাৰপ্ৰিটেশন এটা আপোনালোকৰ টোটাল কোৱেশ্চন থাকিব 60 ম্যাক্সিমাম মাৰ্ক থাকিব 60 আৰু টাইম এলট 40 মিনিট তো এনেকুৱা আপোনালোকৰ সিলেবাস ইংলিশ ল্যাঙ্গুৱেজ আছে কোয়ান্টিটেটিভ এপ্টিটিউড আছে জেনাৰেল ইকোনমি বেংকিং এৱাৰনেছ কম্পিউটাৰ টেষ্ট IT এনেকুৱা আপোনালোকৰ গোটেইখিনি দেখাই দিছো অলৰেডি তো আপোনালোকে পঢ়ি চাব পাৰে তাৰ পিছত আপোনালোকে এটা চাব যে তলফাত যদি স্ক্ৰল কৰে এটা আপোনালোকৰ এপ্লিকেশন ফি সো SC ST আৰু PWD কাৰণে আপোনালোকৰ 200 টকা এপ্লিকেশন ফি আৰু অল আদাৰ যিবিলাক ক্যান্ডিডেট আছে হেকলৰ কাৰণে আপোনালোকৰ 1050 টকা অনলাইন আবেদন কৰাৰ কাৰণে আপোনালোকে ইয়াতে এনেকুৱা প্ৰসেসটো দিয়া আছে আৰু ইম্পৰ্টেন্ট ডেটটো অলৰেডি মই কৈছো যেনেকুৱা আপোনালোকৰ অনলাইন আবেদন হৈছিলে 8 মেৰ পৰা আৰম্ভ আৰু লাষ্ট ডেট 20 মে অৰ্থাৎ আৰু 4 দিন মান আছে এডমিট কাৰ্ড আপোনালোকৰ জুনতে আহিব টেন্টেটিভলি আৰু এক্সাম ডেটো তাতে আহিব তো এইবিলাক আপোনালোকৰ নিশ্চয় গম পাই যাব নেক্সটত তাৰপিছত ৰিকোয়াৰ্ড ডকুমেন্ট এইখিনি আপোনালোকে চাব পাৰে আহি আপোনালোকে আমাৰ ৱেবসাইটত আহি তাৰপিছত আপোনালোকৰ অনলাইন আবেদনৰ লিংক তো অনলাইন আবেদনৰ লিংকটো এটা আপোনালোকে অনলাইন এপ্লাই ফৰ্ম এটা দিয়া আছে জাস্ট ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে আহি যাব আহিলে আপোনালোকে ইয়াতে আহি ৰেজিষ্টাৰ কৰিব লাগিব নতুনকৈ যেটো ইয়াতে জাস্ট ক্লিক কৰিব নিউ ৰেজিষ্ট্ৰেচন ক্লিক হিয়াৰ ফৰ ইয়াতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ সমূহ ভৰিব লাগিব মানে ফিল কৰিব লাগিব তো এটো প্ৰসেসত আৰু লগতে আপোনালোকৰ অফিচিয়েল নোটিছ যোনটো এটো এটা ক্লিক কৰি আপোনালোকে চাব পাৰে অফিচিয়েল নোটিছটো এটা আপোনালোকে চাব পাৰিব কেনেকুৱা কি নোটিছখন আহিছে
তো ইয়াৰ পিছত আৰু এটা কথা এটা আমাৰ WhatsApp গ্ৰুপ আৰু Telegram গ্ৰুপৰ জইনৰ লিংক বিলাক দি আছে জাস্ট এটা ক্লিক কৰি আপোনালোকে জইন হৈ ল'ব আমি যিবিলাক আপডেট দি থাকো সেইবিলাক আপোনালোকে অতি সোনকালে পাই যাব এটা আহি আপোনালোকে জইন হৈ ল'ব তো এটো আছিল ভিডিওটোত যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰি যাব মিষ্টাৰ অসম ইউটিউব চেনেল নতুন আহিলে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে আপোনালোকে ভিডিওটো প্লিজ শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বা ফ্ৰেণ্ড সাৰ্কলৰ মাজত তো এটো আছিল ভিডিওটো আজিলৈকে নাই বাই জয় অসম